আজি পায়স আৰু পিয়াজ নহৰু ব্যৱহাৰ নকৰাকৈ বনোৱা খিচাৰি ৰেচিপি দেখিব। তাৰ আগত এয়া গৈছিলোঁ মই ৰাতিপুৱাই হনুমান মন্দিৰত, আৰু এই মন্দিৰটোত কি জানেনে, এটা বিশ্বাস আছে, আমি যি মনত বিচাৰোঁ সেয়াই আমি ফলৰূপে পাওঁ। এতিয়া আছোঁ আমি মন্দিৰতে, কিন্তু ইয়াতে পূজাৰী খুৰাজন নাই, তাকে আমি এতিয়া ৰৈ আছোঁ। এনেকৈও দি যাব পাৰি দিয়কচোন, হ'লেও মানে লগ নাপালে ভাল নালাগে নহয়। তো সেইফালে এতিয়া মায়ে কৈছে মাতিবৰ কাৰণে, ক'ত বা গৈছে বুলি ক'লে, মানে ওচৰে পাজৰে চাব গৈছে, যাব পাৰে ন দোকানে চোকানে, তেনেকুৱাকৈ মায়ে ফালে চাব গৈছে। এতিয়া চাওঁ কেতিয়ালৈকে বা আহি পায়, অকণমান ৰৈ দিওঁ, নাহিলেতো আমি নিজেই কৰিব লাগিব ন। আৰু অকণমান পিছতে পূজাৰী খুৰাজন আহিল, আৰু আমিও এতিয়া চাকি দিবলৈ বুলি লৈছোঁ। চব দিলোঁ, চাকি ধূপ ধূনা গোটেইখিনি জ্বলালোঁ। আৰু মই নহয় ভগৱানক বহুত বেছি বিশ্বাস কৰোঁ, কাৰণ মই যি বিচাৰিছোঁ ভগৱানে মোক তাকেই দিছে, আৰু আপোনালোকেও আশীৰ্বাদ কৰিছে আৰু ভগৱানেও আশীৰ্বাদ কৰিছে। কষ্ট নকৰিলে যে এনে আমি ফল পাম সেইটো নহয়, আচলতে আমি কষ্টও কৰিব লাগিব, লগতে আমি ভগৱানকো বিশ্বাস কৰিব লাগিব, নহয়নে? তাৰপিছত এয়া আহিলোঁ মই বাহিৰত তুলসী মাক পূজা কৰিবলৈ। আৰু আজি অহা দিনটো মই সেই 1 লাখ হোৱা দিনাখনেই অহা কথা আছিলে, কিন্তু সেইদিনাখন মোৰ গা বেয়া আছিল, তো মই আহিব নোৱাৰিলোঁ সেইদিনাখন। তো আজিয়ে আহি গ'লোঁ। আহি সঁচাই মনটো বহুত বেছি ভাল লাগিছে, কিবা আধৰুৱা লাগিছিলে সেইদিনাখন যিমান যি কৰিলোঁ, আজি বহুত বেছি ভাল লাগিছে। আৰু এই মন্দিৰটো আছে আমাৰ টংলাতেই। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ সেৱা ভাগ লৈ, আকৌ এতিয়া দোকানৰ বস্তু উঠাব আছে, তাৰপিছতে ৰেচিপিটো দেখিব দেই। আৰু এতিয়া আহি পালোঁ ঘৰ, আহি পাই এয়া পাকঘৰৰ সন্মুখত আহিয়ে পালোঁ, কাৰণ ৰেচিপিটো বনাই দেখাব লাগিব, আৰু বহুত দেৰি হৈ গৈছে, খোৱা বোৱা তেনেকৈ কৰাই নাই, সেইকাৰণে নাই আগতে ৰেচিপিটো বনাওঁগৈ, তাৰপিছত বুক চুক ধুম বুলি ভাবিছোঁ। ব'লক এতিয়া যাওঁ, আমি কি ৰেচিপি বনাম, মানে আজি আমি বনাম, আমি যিহেতু মন্দিৰত গৈ আহিলোঁ ন, মন্দিৰ গৈ আহিলে কিমান যে মনটো ভাল লাগিলেকে নহয় জানো, সেই তেনেকুৱাকৈ মন্দিৰৰ পৰা আহিলোঁ, আহি মেলি এতিয়া আমি বনাম খিচাৰি আৰু পায়স, দুয়োটাই বনাম। আৰু ওচৰ পাজৰ মানুহক মাতিম আৰু নমা তেনেকুৱাকৈ এনে আৰু সৰু সুৰাকৈ, আমি যিহেতু খামে ন, আৰু সেই সৰু টিকলাবিলাকক মাতিম, ওচৰবিলাককে। তো এইফালে মায়ে অকণমানকৈ ৰেডি কৰি গৈ আছে। সেইফালে আমুল তাজাৰ লগতে বনাম আমি পায়স, কাৰণ আগতে আমি হেৰি কৰা নাই নমা, আগতে মানে আমি ভবা নাই, নহ'লে বা আমি গাখীৰৰো যোগান ধৰিব পাৰিলোঁ হয়। গাখীৰ আগতে আমি যদি ক'লোঁ হয় তেতিয়াহ'লে পালোঁ হয়, আমাৰ ঘৰত গৰু নাই, আছিলে, এতিয়া নাই, বৰ্তমান নাই। তাৰপিছত এয়া আমুল তাজাৰে কামটো চলাব লাগিব, আৰু ঠিক ঠাক হ'লে জুইকুৰা মই জ্বলালোঁ। সেয়া এতিয়া খিচাৰি আৰু পায়স দুয়োটাই ৰেচিপি দেখুৱাম, গতিকে ধুনীয়াকৈ চাই থাকিব। এতিয়া নাৰিকলটো প্ৰথমতে ৰুকিব লাগিব, মানে আমি যিহেতু মন্দিৰৰ পৰা আহিছোঁ ন, তেনেকুৱাকৈ তাৰমানে আমি পিঁয়াজ নহৰু ব্যৱহাৰ নকৰোঁ বুলি ভাবিছোঁ, গতিকে এইফালে নাৰিকলটো প্ৰথমতে কাটি লওঁ। নাৰিকলটো তাৰমানে আমি পায়সটো ব্যৱহাৰ কৰিম আৰু খিচাৰিটো ব্যৱহাৰ কৰিম। নাৰিকলখিনি এই ৰুকনিখনতে ৰুকিছোঁ। আগতে এটা চৰ্ট মই এখন ৰুকনি ব্যৱহাৰ কৰোঁতে বহুতে কৈছিলে কি এখনক ৰুকনি নকয় বুলি কিনে, কিন্তু আমাৰ পিনে এখনক ৰুকনিয়ে বুলি কয়, গতিকে মই সেইকাৰণে ৰুকনিয়ে বুলি কৈছোঁ। আৰু আপোনালোকৰ পিনে কি বুলি কয় সেইটো কমেণ্টত লিখিব দেই। এইখিনি ফটাফট এতিয়া মই ৰুকি লওঁ, তাৰপিছত ৰেচিপিটো বনামেই। আৰু এইফালে দেখাই দিয়াচোন, গাখীৰো বহাই দিলে এইফালে পায়সৰ কাৰণে এয়া মই লৈছোঁ এইফালে জহা চাউল, আৰু এয়া কাজু বাদাম, আৰু এইফালে খিচমিচ, আৰু এইফালে আদা অকণমান খুন্দি লৈছোঁ, তাৰপিছত তেজপাত 2খন দিছোঁ, আৰু ইয়াতে লৈছোঁ সেই নাৰিকল যে ৰুকিছিলোঁ সেয়া। তো এতিয়া মই চাউলখিনি ইয়াতে বহাই দিওঁ, ইয়াতে মানে গাখীৰখিনি উতলিলে চাউলখিনি অকণমান সিজিলে, গতিকে এতিয়া মই গোটেইখিনি দিমেই, নাৰিকল, খিচমিচ আৰু কাজু গোটেইখিনি যে দেখাইছিলোঁ সেইখিনি। কিন্তু আজি আমি ইয়াতে ইলাইচি ব্যৱহাৰ কৰা নাই, কাৰণ মই ইলাইচি ইমান ভাল নাপাওঁ খাবৰ কাৰণে। গোন্ধটোতো বহুত ভালেই লাগে, কিন্তু মই ভাল নাপাওঁ। চবৰে আৰু পচন্দ অপচন্দ থাকে ন, নহ'লে আকৌ মোক ক'ব কোনোবাই কমেণ্টত তুমি কিয় ইলাইচি নিদিলা বুলি, সেইকাৰণে তাৰমানে কৈ দিলোঁ আৰু ইলাইচি নিদিয়াৰ কাৰণটো। এতিয়া দি দিছোঁ মই ঘি ইয়াতে, আৰু এতিয়া দি দিছোঁ চেনি 3 কাপ দি দিম। পায়স ৰেডি হৈ গ'ল, আৰু লাষ্টত এয়া দি দিম মই মৌ।
মো আগত নিদিয়া কাৰণটো হ'ল যদি আগত দিয়া যায় গাখীৰখিনি বোলে ফাটি যায় সেইকাৰণে তাৰমানে এই হোৱাৰ পিছত মৌখিনি পেলাই দিছো এতিয়া আকৌ বনাম খিচাৰি এতিয়া মই খালি কেৰাহীটো ইয়াতে বহাই দিছো খালি কেৰাহীটোতে বনাম মই জিৰা জালুক আৰু শুকান জলকীয়া আৰু গৰম মছলা এইখিনি মই ইয়াতে এতিয়া ভাজি লম খালি কেৰাহীতে একো ইয়াতে মই ব্যৱহাৰ কৰা নাই তেলৰ খালি কেৰাহীতে মই ভাজিছিলো এই মছলাখিনি এতিয়া মই পিচি লৈছো ইয়াতে এইফালে খিচাৰি দিবলগীয়া চব্জিখিনি কাটি লোৱা হ'ল ধুইও ললো ইয়াতে আছে মূলা আলু ৰঙালাও পটল আৰু এইপিনে লৈছো মই নাৰিকল যে ৰুকিছিলো তেতিয়া তাৰে অকমান ৰাখি থৈ দিছিলো আৰু এইফালে তো আছে আদা আৰু জলকীয়া তাৰপিছত চাউল তাউল দিয়া হ'ব ইয়াতে চাব পাৰে একো পিয়াজ নহৰু একো ইউজ কৰা নাই তেনেকে এতিয়া ভাজিম তেল দিছো আকৌ দেই মিঠাতেল দিছো এতিয়া দি দিছো হালধি ভাজিখিনি সিজিলে এতিয়া মই চৰিয়াটোত বেলেগকে ৰাখি থৈ দিছো ভালেতো ভাজিখিনি ৰাখিলোৱে এতিয়া আকৌ পাঁচফোৰণ দিছো দালিৰ লগত বনাব লাগিব নহয় এয়া হ'ল মগুৰ দালি এতিয়া মগুৰ দালিখিনি দি দিলো চাউল দি দিছো মগুৰ দালি আৰু চাউলখিনি ধুনীয়াকে ভাজি ললো অকণমান টাইম এতিয়া ইয়াতে যিবোৰ আছে চেনিটো দিলে মানে অকণমান খাব ভাল লাগে দি চাব দেই খিচাৰি বনালে তাৰপিছত ইফালে আকৌ আছিলে তেজপাত আৰু নাৰিকল আছিল আৰু আদা খুন্দা আছিল এইখিনি গোটেইখিনি মই দি দিছো ইয়াতে তাৰপিছত আকৌ এতিয়া মই চব্জিখিনিও দি দিম ইয়াতে মছলাখিনি নহয় দিবই পাহৰিলো তেতিয়া যে খুন্দিছিলো মই তো সেইখিনিও এতিয়া মই দি দিলো এনেকৈ পাহৰা হয় আৰু ন কথাবিলাক মাজে মাজে এইফালে পানী দিলো গোটেই ভৰ্তিকে এইফালে আমাৰ ডাঙৰীয়াক দেখুৱা নাই নহয় নহলে আকৌ ক'ব কিয় নেদেখালা বা বুলি হাই কোৱা বেটা হাই এনেকে আগতে উপস্থিত হৈ থাকে আমাৰ ঘৰত আমি যদি দৰ্জা বন্ধ কৰো কি হ'ব বুলি আগতে আহি যায় আৰু এতিয়া হ'বয়ে আৰু নিমখ চিমখ দিবলৈ বাকী আছে আৰু এতিয়া দি দিম নিমখ হৈছে মানে এতিয়া সব ৰেডি হৈ গ'ল ফালে খিচাৰিও হ'ল আৰু পায়সটো তেতিয়াই হৈছে না এইফালে তাই চাই আছে জুবি ইয়াতে মাতিছো ইয়াতে এজন আছে ই আৰু এংগ্ৰি মুডতে থাকে ই খঙে উঠি থাকে বাৰু আৰু আহিব মানে কৈ পঠাইছো মই কিন্তু আহি আছে কান্দুৰা হৈছে আপোনাৰ ভিডিঅ' চাইছে যে ইণ্টাৰভিউটো সেইকাৰণে কান্দুৰা হৈছে তো ধুনীয়াকৈ এতিয়া ৰেডি কৰি লওঁ ন ইয়াতে খিচাৰি আধা ৰখা হৈছে বাকীখিনি আমি বেলেগকৈ ৰাখিলোঁ এতিয়া এইখিনিৰে খাব লাগিব ইয়াতে ধুনীয়াকৈ ৰেডি কৰিলোঁ আৰু এইফালে আছে পায়সখিনি গোটেইখিনি ইয়াতে ৰখা নাই আধা ৰাখি কিনে থৈ দিছোঁ বাকীখিনি বেলেগকৈ ৰখাইছে আৰু আহি থাকিব যে তেনেকুৱাকৈ দিব লাগিব তো এয়া হ'ল প্ৰসাদখিনিও ৰোৱা হৈছে তেতিয়াৰ পৰা আনি প্ৰসাদ খোৱাই নাছিলোঁ একেলগে খাম এতিয়া আৰু নেমু লৈছোঁ আৰু এইটো জলকীয়া সেইদিনাখন যে দেখুৱাইছিলোঁ ভিডিঅ'ত সেইটো হয় আৰু এইফালে সিহঁতে ৰৈ আছে সিহঁতে এতিয়া মই ধুনীয়াকৈ দি দিওঁ দেই এই নাম হ'ল পিলুপ্পা দিব্যা আৰু মানে মৰমতে পিলুপ্পা বুলি কওঁ আৰু ই হ'ল গীত চালাৰ ইয়াতে নধৰিব ন ইছৰাম একো নহ'লে ধোৱা কেনেকুৱা হৈছে কবা দেই নালাগে হ'ব বোলে কোৱা তুমি কেনেকুৱা হৈছে বঢ়িয়া বঢ়িয়া হাই এতিয়া চব আহিল আৰু চাহিবৰ কাৰণে কিন্তু অহা নাই এতিয়ালৈকে বাৰু আজিলৈ ইমানেই সিহঁতে অহাৰ পিছত দি থাকিম তেনেকৈ আজিলৈ ইমানেই বাই